নমস্কাৰ স্বাগতম জনালো মোৰ অন্য এটা ভিডিঅ'লৈ আজিৰ বিষয়টো হয়তো আপোনালোকে ধৰিব পাৰিছে কিহৰ ওপৰত হ'বলৈ গৈ আছে আমাৰ টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট যি হৈ গ'ল আমাৰ GTN PGT টিচাৰৰ তাৰ ৰিজাল্টটো কেতিয়া ঘোষণা কৰিব আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই এটা নিউজ পৰ্টেলত ইয়াৰ বিষয়ে আপোনালোকে হয়তো বাতৰিটো পাইছে যোনসকলে পোৱা নাই সেইসকলৰ বাবে মই ভিডিঅ'টো লৈ আহিছোঁ আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই কিনো কৈছিলে আপোনালোকক দেখাম বাৰু আমাৰ ৰিজাল্ট বুলি কওঁতে ফাৰ্ষ্ট ষ্টেজত আপোনালোকক 1:2 ৰেচিঅ'ত লৈ যোৱা হ'ব 1:2 ৰেচিঅ'ত ইয়াৰ অৰ্থটো হৈছে আপোনালোকৰ এটা পোষ্টৰ এগেইনষ্টত দুজনকৈ কেণ্ডিডেট লৈ যোৱা হ'ব অৰ্থাৎ আমাৰ যদি 10,000 পোষ্ট আছে 20,000 কেণ্ডিডেট সেকেন্ড ষ্টেজৰ কাৰণে লৈ যোৱা হ'ব সেকেন্ড ষ্টেজ মানে আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মতা হ'ব 10,000 পোষ্টৰ এগেইনষ্টত 20,000 কেণ্ডিডেট মতা হ'ব আৰু আমাৰ ফাইনেল চিলেকশ্যন যেতিয়া হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাৰ পিছত তেতিয়া কি কৰা হ'ব 1:1 ৰেচিঅ'ত ৰখা হ'ব অৰ্থাৎ এটা পোষ্টৰ এগেইনষ্টত এজনকৈ কেণ্ডিডেটহে ৰখা হ'ব বাকীখিনি আমাৰ কেনচেল কৰা হ'ব এতিয়া আৰু এটা ইম্পৰ্টেণ্ট বিষয় হৈছে আমাৰ 1:1 ৰেচিঅ'ত যেতিয়া কেণ্ডিডেটবিলাক লৈ যোৱা হ'ব তেতিয়া একেবাৰে কাট অফ গৈছে আমাৰ 1:1 ৰেচিঅ'ত যেতিয়া কেণ্ডিডেট লৈ যোৱা হ'ব তেতিয়া কাট অফ গৈছে মই এনেই আপোনালোকক এক্সাম্পল এটা দিছোঁ উদাহৰণ এটা 83 গৈছে জেনেৰেলৰ কাট অফ এতিয়া এই 83 পোৱা কেণ্ডিডেট দুজন আছে 83 পোৱা কেণ্ডিডেট দুজন আছে তেতিয়া কোনজন সিলেকশ্যন হ'ব এতিয়া ইয়াৰ বিষয়টো হৈছে কোনজন সিলেকশ্যন হ'ব ইয়াত সিলেকশ্যন আমাৰ তেতিয়া কি হ'ব ডেট অফ বাৰ্থলৈ যাব আপোনালোকৰ যোনজনৰে ডেট অফ বাৰ্থটো বেছি হয় সেইজনৰে সিলেকশ্যন হ'ব মই এতিয়া আপোনালোকক উদাহৰণ দি দিছোঁ এজনৰ আপোনালোকৰ ডেট অফ বাৰ্থটো হৈছে 2 তাৰিখ আপোনালোকৰ 5 মাহ 2000 আপোনালোকৰ 2 চন বুলি ধৰি দিলোঁ আৰু এজনৰ হৈছে আপোনালোকৰ 5 তাৰিখ আপোনালোকৰ 6 মাহ আপোনালোকৰ 2002 চন একে চনটো একে ধৰি দিছোঁ আপোনালোকৰ ইয়াত সিলেকশ্যন হ'ব আমাৰ 2 তাৰিখ 5 মাহ যোনজন 2 তাৰিখ 5 মাহ 2002 চনৰ জন্ম হৈছে সেইজন সিলেকশ্যন হ'ব আৰু 5 তাৰিখ 6 মাহত যোনজন জন্ম হৈছে সেইজনৰ সিলেকশ্যন নহয় এইটো ক'ত হ'ব যোনজন কেণ্ডিডেটে তাৰমানে আমাৰ কি হয় 83 মই ক'লোঁ 83 নাম্বাৰ দুজন কেণ্ডিডেটে পাইছে তেতিয়া আমাৰ যোনজনৰ ডেট অফ বাৰ্থটো বেছি হয় সেইজনকে আপোনালোকক সেকেন্ড ষ্টেজ আমাৰ ফাইনেল সিলেকশ্যন বুলি ধৰা হ'ব ইয়াৰ ৰিজাল্টৰ কথা মই আগৰ ভিডিঅ'ত কৈছোঁৱে আমাৰ মাৰ্চ মাহৰ সেকেন্ড সপ্তাহত আমাৰ সেকেন্ড উইকত দিয়াৰ সম্ভাৱনা আছে আপোনালোকৰ মাৰ্চ মাহৰ মাজভাগত বুলি কৈছে মাৰ্চ মাহৰ মাজভাগত বুলি কোৱাৰ লগে লগে আপোনালোকৰ 15 তাৰিখৰ পৰা 20 তাৰিখৰ ভিতৰত হয়তো ইয়াৰ ৰিজাল্টসমূহ আহি যাব পাৰে মাৰ্চ মাহৰ 15 পৰা 20 তাৰিখৰ ভিতৰত ইয়াৰ ৰিজাল্ট অহাৰ পূৰ্ণ সম্ভাৱনা আছে আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই এটা নিউজ পৰ্টেলত তেখেতে কৈছিলে ইয়াত কৈছে আমাৰ শীঘ্ৰেই TRTৰ ফলাফল ঘোষণা কৰা হ'ব অৰ্থাৎ টিচাৰ ৰিক্ৰুটমেণ্ট টেষ্টৰ ফলাফল ঘোষণা কৰা হ'ব অতি শীঘ্ৰেই ঘোষণা কৰা হ'ব বুলি তেখেতে কৈছে কেতিয়া ঘোষণা কৰা হ'ব বুলি কৈছে তেখেতে মাৰ্চ মাহৰ মাজভাগত ঘোষণা কৰা হ'ব TRTৰ ফলাফল অৰ্থাৎ টিচাৰ ৰিক্ৰুটমেণ্টৰ ফলাফল মাৰ্চ মাহৰ মাজভাগত ঘোষণা কৰা হ'ব মই আপোনালোকক ক'লোৱে কেতিয়া ঘোষণা কৰাৰ সম্ভাৱনা আছে আপোনালোকৰ 15 পৰা 20 তাৰিখৰ ভিতৰত ইয়াৰ ফলাফলসমূহ ঘোষণা কৰাৰ সম্ভাৱনা আছে গতিকে এনেধৰণৰ ইনফৰমেশ্যন ভিডিঅ'বিলাক পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব আজিলৈ ইমানেই আছিলে ধন্যবাদ